হেল্ল' গাইজ, আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই টুইটযোগে এটা বহুত গুৰুত্বপূৰ্ণ বাৰ্তা দিলে। তো ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ মাজেৰে উৎকৃষ্ট জ্ঞান অন্বেষণৰ সুযোগ তথা কেৰিয়াৰ গাইডেন্স প্ৰদান কৰাৰ উদ্দেশ্যে আৰোহণ আঁচনিখন আৰম্ভ কৰা হৈছিল। আৰোহণ নামৰ এটা আঁচনি অসম চৰকাৰে আৰম্ভ কৰিছিল, এটা ষ্টাৰ্ট কৰিছিল। আৰু এই সন্দৰ্ভত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ক'লে যে আৰোহণ আঁচনিখনৰ জৰিয়তে এই চলিত বৰ্ষত আঁচনিখনৰ অধীনত 31 জানুৱাৰীত আৰম্ভণি পৰ্যায়ত শিক্ষাৰ্থীসকলক গুৱাহাটীলৈ ভ্ৰমণৰ বাবে অনা হয় আৰু ডিচেম্বৰলৈ 33খন জিলাৰ পৰা মুঠ 13টা পৰ্যায়ত 3,426 গৰাকী শিক্ষাৰ্থী শিক্ষামূলক ভ্ৰমণ কৰে। আজি আৰোহণ আঁচনিৰ অধীনত গোলাঘাট আৰু কামৰূপ গ্ৰাম্য জিলাৰ পৰা শিক্ষামূলক ভ্ৰমণত অহা চলিত বৰ্ষৰ অন্তিমটো পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ সৈতে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত মিলিত হয় আৰু শৈক্ষিক দিশত বাৰ্তালাপৰ জৰিয়তে তেওঁলোকক উৎসাহিত কৰোঁ। ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উৎকৰ্ষ সাধনৰ দিশত আৰোহণ আঁচনিখন এখন সফল আঁচনি ৰূপে প্ৰমাণিত হৈছে। চলিত বৰ্ষৰ বাবে আঁচনিখনৰ কাৰ্যসূচী সফলতাৰ সম্পন্ন হ'বলৈ ওলাইছে। মই বিদ্যালয় শিক্ষা বিভাগে ধৰি আঁচনিখনৰ অধীনত প্ৰত্যক্ষভাৱে জড়িত থাকি নিষ্ঠাৰে সেৱা আগবঢ়োৱা 827 গৰাকী শিক্ষক কৰ্মচাৰীলৈ কৃতজ্ঞতা জনাইছোঁ। তো এটা টুইট বাৰ্তা প্ৰেৰণ কৰিছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আৰু শিক্ষাৰ্থীৰ সৈতে তেওঁ এটা ফটো পাঠাইছে তেওঁৰ টুইটত আৰু এটা বেলেগ পোষ্ট কৰিছে। তো এটা গুৰুত্বপূৰ্ণ আঁচনি অসম চৰকাৰৰ অধীনত এই আৰোহণ আঁচনি। এই আঁচনিখনৰ জৰিয়তে অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বাবে এইবিলাক গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিলে, এইবিলাক গুৰুত্বপূৰ্ণ ব্যৱস্থা ল'লে। শিক্ষা বিভাগৰ আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ কাউন্সেলিং গাইডেন্সৰ বাবে আৰু এটা ভ্ৰমণৰ সুযোগ প্ৰদান কৰিলে এই আৰোহণ আঁচনিখনৰ জৰিয়তে। তো মই অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ। এনেকুৱা সময়ত এনেকুৱা পদক্ষেপ, এনেকুৱা ষ্টেপ লোৱাৰ বাবে আপোনালোকে যদি এনেকুৱা ষ্টেপ লয় তেনেহ'লে শিক্ষাৰ্থীসকলৰ মাজত এটা উৎসাহ, এটা ইনস্পাইৰেশ্যন জাগিব আৰু তেওঁলোকৰ গাইডেন্স কাউন্সিলিঙৰ বাবে তেওঁলোকে এটা সুযোগ পাব। তো শিক্ষামূলক চাকৰি সম্বন্ধে সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি লগতে বেল আইকন অল অপশ্যনত ৰাখিব। ভিডিঅ'টো যিমান পাৰি ইমানখিনি শ্বেয়াৰ কৰিব। থেংক ইউ অল।